নমস্কাৰ শান্তনু কৌশিক বৰুৱাৰ অসম ইয়াৰ বুকৰ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ আজি 4 নম্বৰ পাৰ্টটো আলোচনা কৰিম। ইয়াৰ আগৰ পাৰ্টকেইটা আলোচনা ইতিমধ্যে পূৰ্বৰ ভিডিঅ'ত কৰা হৈছে আৰু যিসকলে এতিয়ালৈকে ভিডিঅ'কেইটি চোৱা নাই আপোনালোকে প্লে লিষ্টত গৈ চাব পাৰিব আৰু যিসকল আজি চেনেলটোত নতুনকৈ আহিছে ভিডিঅ'ত নতুনকৈ চাইছে তেওঁলোকক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু লগতে যিসকলে আগৰ পৰা চেনেলটো চাই আছে তেওঁলোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাব। ঠিক আছে, পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে যদি আমি চাওঁ আজি দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ 4 নম্বৰ পাৰ্ট আৰু আজি মিজোৰাম ষ্টেটখনৰ বিষয়ে আমি শান্তনু কৌশিক বৰুৱাৰ বুকত যি উল্লেখ আছে তাক MCQ হিচাপে আলোচনা কৰিম। প্ৰথমতে when did মিজোৰাম became the 23rd states of India? মিজোৰাম ভাৰতৰ 23rd অৰ্থাৎ 23তম ৰাজ্য কোন চনত বনিলে? ইয়াৰ উত্তৰ হৈছে আপোনালোকক মই কেৱল মাত্ৰ কুৱেশ্যনটো সুধি যাম আৰু আপোনালোকে কুৱেশ্যনটো সোধাৰ সময়ত আপোনালোকে অপশ্যনসমূহ চাব। ঠিক আছে, তাৰপিছত মই কুৱেশ্যনটোৰ পিছত কেৱল মাত্ৰ আনচাৰটোহে ক'ম, কাৰণ অপশ্যনটো যদি পঢ়ি যাওঁ তেতিয়াহ'লে বহুত দেৰি হৈ যায়। গতিকে আমি অতি সোনকালে ভিডিঅ'বোৰ সমাপ্ত কৰিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ সময় বহুখিনি বাচি যায়, সময় ৰাহি হয় তাৰ বাবে। গতিকে মই কেৱল কুৱেশ্যনটো পঢ়ি যাম, আপোনালোকে নিজেই অপশ্যনবোৰ চাই যাব আৰু মই তাৰ পাছতেই অপশ্যনবোৰ নপঢ়াকৈ আনচাৰটো ক'ম। ঠিক আছে, গতিকে প্ৰথম কুৱেশ্যনৰ আনচাৰটো হ'ব 20 ফেব্ৰুৱাৰী 1987 অৰ্থাৎ 20 ফেব্ৰুৱাৰী 1987ত মানে মিজোৰামে এখন ফুল ফ্লেজ ষ্টেট হিচাপে কি কয় তেওঁলোকে ষ্টেটহুড পায়। ঠিক আছে, ফুল ফ্লেজ ষ্টেট কেতিয়া বনে? 1987 20 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য কেপিটেল অফ মিজোৰাম? মিজোৰামৰ কেপিটেল কি? আমি সকলোৱে জানো মিজোৰামৰ কেপিটেল কি? মিজোৰামৰ কেপিটেল হৈছে আইজল আৰু শ্ৰীলংকাৰ কেপিটেল শ্বিলং হৈছে মেঘালয়ৰ কেপিটেল আৰু লগতে আপোনালোকে ইম্ফল আৰু কোহিমা কাৰ কেপিটেল হয় চাই ল'ব, নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰে কেপিটেল হয়। কুৱেশ্যন নম্বৰ 3, হুইচ কাণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ মিজোৰাম? মিজোৰামৰ সৈতে কোন কাণ্ট্ৰিয়ে বৰ্ডাৰ শ্বেয়াৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বাংলাদেশ আৰু বাৰ্মা। বাংলাদেশ আৰু বাৰ্মাই মিজোৰামৰ সৈতে তেওঁলোকৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে। তাৰপিছত হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ মিজোৰাম? মিজোৰামৰ অফিচিয়েল লেংগুৱেজ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিজোৰামৰ অফিচিয়েল লেংগুৱেজ হৈছে মিজো। নেক্সট কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ দ্য মিজোৰাম? মিজোৰামৰ জাতীয় চৰাই কি? মিজোৰামৰ ষ্টেট বাৰ্ড হৈছে মিছেছ হিউম পিজেণ্ট। ঠিক আছে, মিছেছ হিউম পিজেণ্ট হৈছে মিজোৰামৰ ষ্টেট বাৰ্ড আৰু মিছেছ হিউম পিজেণ্ট ইয়াৰ আগৰ ভিডিঅ'কেইটাত আলোচনা কৰা হৈছে আৰু এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ষ্টেট বাৰ্ড হয়, আপোনালোকে চাই ল'ব কাৰ হয়। তাৰপিছত হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ মিজোৰাম? মিজোৰামৰ ষ্টেট ফ্লাৱাৰ কি হয়? মিজোৰামৰ ষ্টেট ফ্লাৱাৰ হৈছে ৰেড ভাণ্ডা। গতিকে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, ৰেড ভাণ্ডা ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ মিজোৰাম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ মিজোৰাম? মিজোৰামৰ জাতীয় জন্তু কি হয়? মিজোৰামৰ জাতীয় জন্তু হৈছে হিলক গিবন। গতিকে হিলক গিবন ইজ দ্য ৰাইট আনচাৰ, হিলক গিবন ইজ দ্য ষ্টেট এনিমেল অফ মিজোৰাম। কুৱেশ্যন নম্বৰ 8, হুইচ ৰিভাৰ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট এণ্ড ইউজফুল ৰিভাৰ ইন মিজোৰাম? মিজোৰামৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰু ইউজফুল ৰিভাৰ কোনখন হয়? যেনেকৈ অসমত আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। ঠিক আছে, তেনেদৰে মিজোৰামৰ কোনখন ৰিভাৰ ইম্পৰ্টেণ্ট হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, টলাং। ঠিক আছে, গতিকে অপশ্যন নম্বৰ চি, টলাং হৈছে এই মিজোৰামৰ ইম্পৰ্টেণ্ট আৰু ইউজফুল ৰিভাৰ। তাৰপিছত হুইচ ইজ দ্য হায়েষ্ট পিক অফ মিজোৰাম? মিজোৰামৰ হায়েষ্ট পিক কি হয়? গতিকে মিজোৰামৰ হায়েষ্ট পিক কি হয়? কাঞ্চনজংঘা নহয়, দুদাবেটা নহয়, মাউণ্ট আবু নহয়। ঠিক আছে, গতিকে ফাংফুই হৈছে অপশ্যন নম্বৰ এ ইজ দ্য হায়েষ্ট পিক অফ মিজোৰাম। মিজোৰামৰ আটাইতকৈ হায়েষ্ট পিক হৈছে ফাংফুই আৰু এইটো ব্লু হিল মাউণ্টেইনছত আছে। ঠিক আছে, আৰু লগতে এই ফাংফুই এখন নেশ্যনেল পাৰ্কো হয়। ফাংফুই নেশ্যনেল পাৰ্ক হয় আৰু ফাংফুই ব্লু মাউণ্টেইনত আছে। ঠিক আছে, আৰু এইটো হায়েষ্ট পিক হয়। আপোনালোকৰ এখন ফাংফুই নামেত মানে মনত এখন নেশ্যনেল পাৰ্কো হয়, ফাংফুই নেশ্যনেল পাৰ্ক বুলি আছে। তাৰপিছত হৈছে মিজোৰাম শ্বেয়াৰ্ছ এ বাউণ্ডেৰী উইথ হুইচ ইণ্ডিয়ান ষ্টেট ইন দ্য নৰ্থ? মানে মিজোৰামে
নৰ্থত মানে উত্তৰ দিশত কোনখন ষ্টেটছৰ সৈতে ইণ্ডিয়ান ষ্টেটছৰ সৈতে তেওঁলোকৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? আমি সকলোৱে জানো অসম। অসমৰ সৈতে মিজোৰামে উত্তৰ দিশত বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু অসমে দক্ষিণ দিশত মিজোৰামৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে। আৰু ইয়াতে আমি চাই লওঁ আৰু এটা ত্ৰিপুৰা কোনফালে আছে? মিজোৰামৰ ওচৰতে আছে। নাগালেণ্ড আছে মিজোৰামৰ সোঁহাতে মানে ইষ্টৰ ফালে পূব দিশত, আৰু মেঘালয় পশ্চিম দিশত আছে। মেঘালয় যদি কয় নৰ্থ ৱেষ্টাৰ্ণ দিশত হ'ব, ৱেষ্ট দিশত হ'লেও মানে ভুল নহয়, কিন্তু মিজোৰামৰ পৰা মেঘালয় আচলতে এইটো ডাইৰেকশ্যনতে হ'ব, এনেকৈ মানে নৰ্থ ৱেষ্টাৰ্ণ ডাইৰেকশ্যনত। তাৰপিছত হুইচ কাণ্ট্ৰি বৰ্ডাৰ্ছ মিজোৰাম টু দ্য ইষ্ট এণ্ড চাউথ? মিজোৰামৰ ইষ্ট আৰু চাউথ মানে পূব দিশৰ ফালে আৰু দক্ষিণ দিশলৈ, এইটো চাইডে মানে এখন যদি মিজোৰাম হয়, এইখন যদি মিজোৰাম, তেতিয়াহ'লে এই চাউথ আৰু ইষ্টৰ ফালে কি আছে? ইয়াত আছে ম্যানমাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন। When did Mizoram become a union territory? মিজোৰামখন ইউনিয়ন টেৰিটৰী কেতিয়া বনে? মিজোৰাম ইউনিয়ন টেৰিটৰী কেতিয়া বনে? মিজোৰাম ইউনিয়ন টেৰিটৰী বনে 1972। 1972ত যি নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্ট আহিছিল, তাৰ পৰাই মিজোৰামখন ইউনিয়ন টেৰিটৰী বনিছিল। কুৱেশ্যন নম্বৰ 13, when was the মিজোৰাম annexed by British? মিজোৰামখন ব্ৰিটিছৰ শাসনত কেতিয়া গুচি যায়? ঠিক আছে, এইটো হৈছে অপশ্যন নম্বৰ 1891। অপশ্যন নম্বৰ এ 1981 ইজ দ্য ৰাইট আনচাৰ। 1891ত মিজোৰাম annexed by the British। ঠিক আছে, তাৰপিছত what was the former name of মিজোৰাম before it became a union territory? মিজোৰামখন মানে ইউনিয়ন টেৰিটৰী বনাৰ আগতে অসমৰ এটা অবিভক্ত অংগ আছিল, অসমৰ পাৰ্ট আছিল। তেতিয়া কি নামে জনা গৈছিল? তেতিয়া আছিল লোচাই হিলছ। ঠিক আছে, লোচাই হিলছ নামে মিজোৰাম আগতে জনাজাত আছিল, অৰ্থাৎ মিজোৰামৰ আগৰ নাম লোচাই হিলছ আছিল। আণ্ডাৰ হুইচ এক্ট মিজোৰাম মেড এ ইউনিয়ন টেৰিটৰী? ঠিক আছে, কুৱেশ্যন নম্বৰ 15 হৈছে কোনখন এক্টৰ দ্বাৰা মিজোৰাম এখন ইউনিয়ন টেৰিটৰী বনিছিল? ঠিক আছে, প্ৰথমতে ইউটি বনিছিল, তাৰপিছত ষ্টেটছ বনিছিল। ইউটি কেতিয়া বনিছিল? 1972। আৰু কোনখন এক্টৰ মতে হ'ব তেতিয়াহ'লে? 1972 দ্য নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্ট। এখন এক্টৰ আণ্ডাৰতে মিজোৰাম এখন ইউনিয়ন টেৰিটৰী বনিছিল আৰু পিছত ষ্টেটহুড পাইছিল কিমান? 1987। তাৰপিছত হৈছে when was মিজোৰাম গ্ৰাণ্টেড ষ্টেটহুড? এইটো আপোনালোকৰ কুৱেশ্যন, আনচাৰ কৰি দিলোঁ ইতিমধ্যে যে ফেব্ৰুৱাৰী 20, 1987ত মিজোৰামে ষ্টেট হৈছিল আৰু ইউনিয়ন টেৰিটৰী বনিছিল 1972। তাৰপিছত হৈছে হুইচ এগ্ৰিমেণ্ট লেড টু দ্য গ্ৰাণ্টিং অফ ষ্টেটহুড টু মিজোৰাম? মানে মিজোৰামক কোনখন এগ্ৰিমেণ্টৰ দ্বাৰা ষ্টেটহুড প্ৰদান কৰা হৈছিল, মানে ৰাজ্য হিচাপে গণ্য কৰা হৈছিল? ঠিক আছে, ষ্টেটহুড দিছিল কোনখন এগ্ৰিমেণ্টৰ দ্বাৰা? সেইখন হ'ব অপশ্যন নম্বৰ চি মিজো একৰ্ড উইথ MNF। মিজো একৰ্ড উইথ MNF এইটো এগ্ৰিমেণ্টৰ দ্বাৰাই মানে মিজোৰাম ষ্টেট বনিছিল। তাৰপিছত হৈছে হোৱাট ইজ দ্য মিজো ৱৰ্ড ফৰ ফেষ্টিভেলছ? এই মিজো ফেষ্টিভেলটো মানে মিজোত কি বুলি জনা যায়? এইটো হৈছে কুট। ঠিক আছে, অপশ্যন নম্বৰ বি কুট। গতিকে কুট ইজ দ্য মিজো ৱৰ্ড ফৰ ফেষ্টিভেলছ। তাৰপিছত আছে which of the following is not one of the three major festivals of মিজোৰাম? এই গোটেইকেইটাৰ ভিতৰত কোনটো ফেষ্টিভেল নহয় বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হৈছে যে চাপচাৰ কুট এইটো ফেষ্টিভেল, মিম কুট ফেষ্টিভেল, পাউল কুট, এই তিনিটা হৈছে মিজোৰামৰ মেজৰ ফেষ্টিভেল। আৰু কোনটো ফেষ্টিভেল নহয়? হাৰ্ভেষ্ট কুট, এইটো ফেষ্টিভেল নহয়। ঠিক আছে, গতিকে হাৰ্ভেষ্ট কুট ইজ দ্য ৰাইট আনচাৰ। ৰাইট আনচাৰ কেনেকৈ? এইটো মানে নহয় বুলি সুধিছে নহয়, কোনটো ফেষ্টিভেল নহয়, গতিকে হাৰ্ভেষ্ট কুটটো ফেষ্টিভেল নহয়, বাকী তিনিটা ফেষ্টিভেল হয় মিজোৰামৰ। তাৰপিছত হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল মিজো স্কাৰ্ট কল? মিজোসকলৰ যিটো ট্ৰেডিশ্যনেল স্কাৰ্ট হয় সেইটো কি নামে জনাজাত? সেইটো হ'ব কি হ'ব? এই পোৱানচে। ঠিক আছে, পোৱানচে ইজ দ্য ট্ৰেডিশ্যনেল মিজো স্কাৰ্ট। ঠিক আছে, তাৰপিছত যি হওক ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য বিউটিফুল মিজো টপ ডেট মেচেছ দ্য ট্ৰেডিশ্যনেল স্কাৰ্ট? এই ট্ৰেডিশ্যনেল স্কাৰ্টটো যোনটো পোৱানচে হয়, ঠিক আছে, পোৱানচে লগত মানে যোনটো মিলে সেই টপ এটা পিন্ধে মিজোসকলে, সেই টপটো নাম কি বুলি কৈছে? ঠিক আছে, যোনটো মানে ট্ৰেডিশ্যনেল স্কাৰ্টৰ লগত পিন্ধে। ঠিক আছে, এইটো হ'ব কাৱাৰচে। ঠিক আছে, এইটো পোৱানচে, এইটো কাৱাৰচে। ঠিক আছে, পোৱানচে হৈছে স্কাৰ্ট আৰু কাৱাৰচে হৈছে টপ, যোনটো ওপৰত পিন্ধে মানে। তাৰপিছত কুৱেশ্যন নম্বৰ 22,
What is the traditional Mizo bag made of bright colored wool called? এই ব্ৰাইট কালাৰৰ মানে উজ্জ্বল কালাৰৰ যোনটো ঊলৰ দ্বাৰা মিজো এটা বেগ বনোৱা হয়, এই বেগটো কি নাম হয়? কি নাম হয় সুধিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, খিয়াং কাউই। ঠিক আছে, খিয়াং কাউই ইজ দ্য ট্ৰেডিশ্যনেল মিজো বেগ মেড অফ ব্ৰাইট কালাৰ্ড ঊল কল। ঊল মানে ব্ৰাইট কালাৰ উজ্জ্বল কালাৰ ঊলৰ দ্বাৰা এই মিজো বেগটো বনোৱা হয় আৰু তাৰ নামটো হৈছে খিয়াং কাউই। তাৰপিছত কৈছে হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰেডিশ্যনেল মিজো ব্লেংকেট? এই মিজোসকলৰ ট্ৰেডিশ্যনেল ব্লেংকেটখনৰ নাম কি হয়? সেইটো হ'ব অপশ্যন নম্বৰ চি, পাৱানপুই। ঠিক আছে, পাৱানপুই ইজ দ্য ট্ৰেডিশ্যনেল ব্লেংকেট নেম, মিজো ব্লেংকেট নেম। ঠিক আছে, তাৰপিছত হুইচ টুৰিষ্ট ৰিকুৱাৰমেণ্ট ইজ নেচেচাৰী ফৰ ফৰেন ভিজিটৰ্ছ ইন মিজোৰাম? মানে এই ভিজিটৰ্ছ মানে মিজোৰামত ফৰেন ভিজিটৰ্ছসকল যাবলৈ, ঠিক আছে, কোনটো টুৰিষ্ট ৰিকুৱাৰমেণ্ট হয়? ইয়াত কোনটো বস্তু দৰকাৰ হয় বুলি কোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব ইনাৰ লাইন পাৰ্মিট। মানে আপোনালোকে পাছ বনাব লাগিব ভিতৰত যাবলৈ, মানে ঠিক আছে, মিজোৰামত সোমাবলৈ। তো বাকীখিনি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছতো আছে ইনাৰ লাইন পাৰ্মিটটো, কেৱল অসমত নাই। এই ভিজাটো কি হ'ল? ভিজাটো যেতিয়া আপুনি এখন কাণ্ট্ৰিৰ পৰা আন এখন কাণ্ট্ৰিত যায় তেতিয়াই ভিজাটো দৰকাৰ হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ বাৰ্ড ইজ ষ্ট্ৰং হোল্ড ইন মিজোৰাম? মিজোৰামৰ যোনটো জাতীয় চৰাই সেইটোৱে হয়। ঠিক আছে, গতিকে মিছেছ হিউম ফিজেণ্ট ইজ দ্য ষ্ট্ৰং হোল্ড বাৰ্ড ইন মিজোৰাম। ঠিক আছে, বহুত ইম্পৰ্টেঞ্চ আছে মানে এইটো চৰাই মিজোৰামত। তাৰপিছত আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যন, ঠিক আছে, শেষৰটি প্ৰশ্ন, ৱেৰ কেন ৱাইল্ড এলিফেণ্টছ বি চিন ইন মিজোৰাম? এই ৱাইল্ড এলিফেণ্ট মানে যোনটো বনৰীয়া হাতীবোৰ ক'ত দেখা যায় বুলি কৈছে মিজোৰামৰ? এইটো হ'ব অপশ্যন নম্বৰ এ, নাগেনপুই এণ্ড ডাম্পা চেংচুৰী। এই দুখন চেংচুৰীত মানে ৱাইল্ড এনিমেল পোৱা যায়। আৰু কেইটামান কুৱেশ্যন যদি ক'ব যাওঁ, আপোনালোকে এই ব্লু মাউণ্টেইন যে ক'লোঁ, এইটো ইম্পৰ্টেণ্ট কি হয়? ব্লু মাউণ্টেইনতে আমাৰ ফাংফুই যোনটো ঠিক আছে সেইটো আছে, আৰু ফাংফুই নেশ্যনেল পাৰ্ক। ঠিক আছে, ফাংফুই নেশ্যনেল পাৰ্ক, এখন দুটা কথা মনত থ'ব, ইয়াত উল্লেখ কৰা নাই যদিও মনত থ'ব। ঠিক আছে, গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চেনেলটো যদি নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আকৌ এবাৰ কৈছোঁ, আৰু ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাব। আজিলৈ ইমানে, ধন্যবাদ।